কথাটো আপোনালোকে গম পাইছে যে আমাৰ পাম চানডে আজি বিশেষ এটা আমাৰ দিন প্ৰভু যীশুৰ যিটো নেকি ধন্যবাদ পোৱা এটা সময় আজি সেই সময়তে আমি কাৰণ ঈশ্বৰৰ দাসত সেই ঈশ্বৰৰ আত্মা বাস কৰে বুলি কৈছে সেইটো কাৰণে আমি সেই ঈশ্বৰৰ দাসবিলাকক আমি একেলগে সকলোৱে আদৰণি জনাই গামোচা আনিছিলে তো আমি এটা আদৰণিৰে আমি পাষ্টৰক আৰু পাষ্টৰনিক আমি সকলোৱে আমি গীৰ্জাঘৰলৈ আদৰি লৈ যাম আৰু সেইটো আমাৰ ঈশ্বৰে সেইটো কাৰণে আমাক শিকিছে ইয়াতে পাষ্টৰক আদিবৰ কাৰণে আৰু পাষ্টৰ কৈছে তোমাৰ গুৰু হিচাপে তোমালোকে সন্মান জনাব বুলি কৈছে হালেলুয়া সেই হিচাপে আমি সেই আইকা হিচাপে আমি সকলোৱে এই সময়তে আমাৰ দীপামাই আহিব আগত আমাৰ মাত পাষ্টৰক আপুনি জনাব আজি আমাৰ আহোমগাঁও চেফি মণ্ডলীত সকলো মেম্বাৰ আৰু বিশ্বাসীসকলক ধন্যবাদ দিছোঁ সঁচাকৈ আজি আমি আকৌ এইটো বছৰ 2026 আমি প্ৰভু যীশু যে জেৰুচালেম মন্দিৰত প্ৰভু যীশুৱে আপোনাৰ কাৰণে আমাৰ কাৰণে এই পৃথিৱীৰ মানুহৰ পাপীবিলাকৰ কাৰণে পাপ উদ্ধাৰিবলৈ তেওঁ সেইকাৰণে জেৰুচালেম মন্দিৰত গৈ তেওঁ জয় যাত্ৰা কৰিছিল আৰু তেওঁ সকলোৱে সিজুৰ পাত লৈ লৈ হুচানা হালেলুয়া হুচানা বুলি প্ৰশংসা কৰিছিলে আৰু ৰজাৰ ৰজা প্ৰভুৰ প্ৰভু দাউদৰ সন্তান তেওঁ আহিছে বুলি কৈছিলে আৰু কাপোৰ পাৰি দি নিজৰ গাৰ কাপোৰ পাৰি দিছিলে আৰু সিজুৰ পাত গছৰ পাত লৈ লৈ তেওঁ প্ৰশংসা কৰিছিলে আৰু সেই জয় যাত্ৰাৰ দিনটো আজি আমি পূৰণ কৰিছোঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি আহক এতিয়া প্ৰভু যীশুৰ নামত এটা আমি গীতেৰে আমি আগবাঢ়ি যাম প্ৰভু যীশুৰ যিটো আৰ্হি সেইটো আমি আৰ্হিটো পালন কৰিম আমি তিনিবাৰ প্ৰেইজ দ্য লৰ্ড Praise the Lord, praise the Lord, praise the Lord. আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ হাতত Praise the Lord, praise the Lord, praise the Lord. মই তোমাক ধন্যবাদ জনাইছোঁ তুমি আমাৰ মাজত থাকা তোমাৰ হৈ থকা আমাৰ ভাল বিচাৰি মানুহৰ সেই সময়ত যোৱাৰ আগে সকলো প্ৰাৰ্থনা আমাৰ পাপ Amen. Praise the Lord, praise the Lord, praise the Lord. আমি গীতটো গাম দেখুৱা শান্তি আগবাৰা কৃষ্ণ Mandali
পালন কৰে যিশুৰ যি প্ৰতিজ্ঞা অলৰ হাঁহিয়ে আগবঢ়া Cerita kalau aku itu. Tapi